নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সাম সংক্ৰান্তত তৃতীয় আৰু চতুৰ্থ নিযুক্তি পৰীক্ষাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কিছু আঁচনিৰ বিষয়ে জনাম, যিখিনি জেনেৰেল নলেজৰ ইনক্লুড হ'ব। আৰু এই কেন্দ্ৰীয় বা ৰাজ্যিক চৰকাৰৰ আঁচনিসমূহৰ পৰা আপুনি যিকোনো এটি প্ৰশ্ন কম্পালচাৰীভাৱে লাভ কৰিব আপোনাৰ পৰীক্ষাৰ পেপাৰত, যাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ কাৰণে অত্যন্ত ইম্পৰ্টেণ্ট হয়। যিসকলে তৃতীয় আৰু চতুৰ্থ বৰ্গ নিযুক্তিৰ বাবে পৰীক্ষাৰ বাবে সাজু হৈ আছে, তেওঁলোকৰ কাৰণে এই কেন্দ্ৰীয় চৰকাৰৰ যি আঁচনিসমূহ আছে, সেই আঁচনিসমূহৰ পৰা যিকোনো পৰীক্ষাত কম্পিটিটিভ এক্সামবিলাকত যিকোনো ধৰণৰ আঁচনিৰ বিষয়ে যিকোনো এটি প্ৰশ্ন সোধা হয়, আৰু এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ'ব চাগে। ইয়াৰ পৰা এই আঁচনিসমূহৰ পৰা যিকোনো এটি প্ৰশ্ন আপোনালোকে লাভ কৰিব। গতিকে আপুনি এই আঁচনিখিনিৰ বিষয়ে যদি সম্যক জ্ঞান লাভ কৰে, আপুনি ইয়াৰ সঠিক উত্তৰ প্ৰদান কৰিব পাৰিব। তো বন্ধুসকল, আহক কেন্দ্ৰীয় চৰকাৰে লোৱা কিছু আঁচনিৰ বিষয়ে আমি জানি লওঁ। চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে কেইখন চৰকাৰী আঁচনিৰ বিষয়ে টোকা। যিকোনো চৰকাৰী চাকৰি নিযুক্তি পৰীক্ষাৰ বাবে প্ৰয়োজনীয় কেইখনমান গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ বিষয়ে তলত চমু টোকা আগবঢ়োৱা হ'ল। 1 নম্বৰত আছে প্ৰধানমন্ত্ৰী জন ধন যোজনা PMJDY। ই আৰম্ভ হৈছিল 28 আগষ্ট 2014। এই আঁচনি মুকলি কৰা হৈছিল। আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীণ টাচ কৰি আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব পাৰিব, ইয়াত কোনো ধৰণৰ প্ৰব্লেম নহ'ব। প্ৰধানমন্ত্ৰী জন ধন যোজনা এই আঁচনিখন আৰম্ভ হৈছিল 28 আগষ্ট 2014 চনত। ইয়াত কি সুবিধা থাকিব? বেংকিং, সঞ্চয় আৰু জমা একাউণ্ট, ৰেমিডেন্স, ক্ৰেডিট, বীমা আৰু পেঞ্চনৰ দৰে বিত্তীয় সেৱাৰ সুলভ সুবিধা প্ৰদান কৰাৰ বাবে এই আঁচনি মুকলি কৰা হয়। মূল বৈশিষ্ট্যসমূহ: শূন্য বেলেঞ্চ একাউণ্ট, 1 লাখ টকাৰ আকস্মিক বীমা, ৰাজ সাহায্যৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ DBT। ইয়াতে 3টা মূল বৈশিষ্ট্য আপুনি দেখিছে। নেক্সট আহিলে স্বচ্ছ ভাৰত অভিযান SBM। 2 অক্টোবৰ 2014 চনত আৰম্ভ কৰা হৈছিল। এয়া গান্ধী জয়ন্তীৰ দিনা আৰম্ভ কৰা হৈছিল 2014 চনৰ 2 অক্টোবৰ তাৰিখে। শৌচাগাৰ নিৰ্মাণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইয়াৰ মূল উদ্দেশ্য। আৰু মূল উপাদানসমূহ আছিল ব্যক্তিগত ঘৰুৱা প্ৰস্ৰাৱগাৰ IHHL নিৰ্মাণ কৰা, সজাগতা অভিযানৰ জৰিয়তে আচৰণ পৰিৱৰ্তনৰ প্ৰসাৰ। 3 নম্বৰ আঁচনি আছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা PMAY। আৰম্ভণি হৈছিল 25 জুন 2015 চনত। উদ্দেশ্য: ইয়াৰ পৰা প্ৰশ্ন থকাৰ যথেষ্ট সম্ভাৱনা থাকে। প্ৰধানমন্ত্ৰী আৱাস যোজনা যথেষ্ট এক ধৈৰ্যবাহী আঁচনি হয় এয়া। তো ইয়াৰ আৰম্ভণি হৈছিল 25 জুন 2015 চনত। আপুনি মনত ৰাখিব, উদ্দেশ্য আছিল 2022 চনৰ ভিতৰত চহৰ আৰু গ্ৰাম্য দৰিদ্ৰ লোকসকলক সুলভ মূল্যৰ গৃহ প্ৰদান কৰা। মূল বৈশিষ্ট্য হৈছে PMAY নগৰীয়া আৰু PMAY গ্ৰামীণ উপাদান। ক্ৰেডিট লিংক ৰাজ সাহায্য আঁচনি CLSS-ৰ অধীনত অৰ্থনৈতিকভাৱে দুৰ্বল অংশ EWS, কম আয়ৰ গোট LIG আৰু মধ্যম আয়ৰ গোট MIGৰ বাবে ৰাজ সাহায্য। 4 নম্বৰত আছিলে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা PMJAY। আৰম্ভণি 23 ছেপ্টেম্বৰ 2018। উদ্দেশ্য আছিল আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক মাধ্যমিক আৰু তৃতীয় পৰ্যায়ৰ চিকিৎসালয়ত ভৰ্তিৰ বাবে প্ৰতি পৰিয়ালত প্ৰতি বছৰি 5 লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা কভাৰেজ প্ৰদান কৰা। মূল বৈশিষ্ট্য আছিলে 10 কোটিৰো অধিক দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক সামৰি লৈছে। সেৱাৰ স্থানত সেৱাসমূহৰ নগদবিহীন আৰু কাগজবিহীন প্ৰৱেশ। 5 নম্বৰত আছিল অটল পেঞ্চন যোজনা PMY। আৰম্ভণি 9 মে 2015। উদ্দেশ্য: সংগঠিত খণ্ডৰ বাবে এক সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা প্ৰদান কৰা, বৃদ্ধ বয়সৰ আয়ৰ সুৰক্ষা নিশ্চিত কৰা। মূল বৈশিষ্ট্য: 60 বছৰ বয়সৰ পিছত প্ৰতিমাহে ন্যূনতম 1000ৰ পৰা 5000 লৈকে নিশ্চিত পেঞ্চন। গ্ৰাম্য গ্ৰাহকৰ বাবে চৰকাৰৰ সহযোগিতা। 6 নম্বৰ প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনা PMKSY। আৰম্ভণি 1 জুলাই 2015। উদ্দেশ্য: জলসিঞ্চনৰ আৱৰণ বৃদ্ধি কৰা আৰু কৃষি ক্ষেত্ৰত পানী ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰা। মূল উপাদান: এক ত্বৰান্বিত জলসিঞ্চন সুবিধা কাৰ্যসূচী AIBP। হৰ খেত কো পানী, প্ৰতিখন পথাৰলৈ পানী নিশ্চিত কৰা। তো ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আছে যে হৰ খেত কো পানী, প্ৰতিখন পথাৰলৈ পানী নিশ্চিত কৰা এই ব্যৱস্থাটো কোনটো আঁচনিৰ জৰিয়তে লোৱা হৈছিল? তো ইয়াৰ সঠিক উত্তৰটো আপোনালোকে দিব লাগিব প্ৰধানমন্ত্ৰী কৃষি সিঞ্চন যোজনাৰ জৰিয়তে।
প্ৰতি টোপালত অধিক শস্য ক্ষুদ্ৰ জলসিঞ্চনৰ ওপৰত গুৰুত্ব দিয়ক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি PM কিষাণ আৰম্ভণি 1 ডিচেম্বৰ 2018 এইটো এটা গুৰুত্বপূৰ্ণ আঁচনি এই আঁচনি সংক্ৰান্তত যিকোনো প্ৰশ্ন আপোনালোকক সুধিব পাৰে এই আঁচনিৰ আৰম্ভ হৈছিল 1 ডিচেম্বৰ 2018 চনত উদ্দেশ্য আছিল দেশৰ সকলো কৃষক পৰিয়ালক আয়ৰ সহায় আগবঢ়োৱা মূল বৈশিষ্ট্য ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক 3টা সমান কিস্তিত প্ৰতি বছৰে 6000 টকাৰ প্ৰত্যক্ষ আয়ৰ সহায় তো এই আঁচনিৰ জৰিয়তে ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক বছৰত 6000 টকা প্ৰদান কৰা হয় হেয়া 2000 2000 2000 3টা কিস্তিত প্ৰদান কৰা হয় নেক্সট আছিল 8 নম্বৰত মেক ইন ইণ্ডিয়া আৰম্ভণি 25 ছেপ্টেম্বৰ 2014 উদ্দেশ্য ভাৰতত বহুজাতিক আৰু ঘৰুৱা কোম্পানী উভয়কে নিজৰ সামগ্ৰী উৎপাদন কৰিবলৈ উৎসাহিত কৰি ভাৰতক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা মূল খণ্ড অটোমোবাইল বস্ত্ৰশিল্প ৰাসায়নিক আৰু আইটিকে ধৰি 25টা খণ্ড ডিজিটেল ইণ্ডিয়া আৰম্ভণি 1 জুলাই 2015 উদ্দেশ্য ভাৰতক ডিজিটেল সবল সমাজ আৰু জ্ঞান অৰ্থনীতিলৈ ৰূপান্তৰিত কৰা মূল উপাদান আছিল প্ৰতিজন নাগৰিকৰ বাবে মূল উপযোগিতা হিচাপে ডিজিটেল আন্তঃগাঁথনি চাহিদা অনুসৰি শাসন আৰু সেৱা ডিজিটেল সাক্ষৰতা আৰু সবলীকৰণ নেক্সট আছিল 10 নম্বৰ উজ্জ্বলা যোজনা আৰম্ভণি 1 মে 2016 উদ্দেশ্য দৰিদ্ৰ সীমাৰেখাৰ তলৰ BPL পৰিয়ালৰ মহিলাসকলক বিনামূলীয়া LPG সংযোগ প্ৰদান কৰা মূল বৈশিষ্ট্য পৰম্পৰাগত ৰন্ধন ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰি মহিলা সবলীকৰণ আৰু তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত কৰা তো এই আছিল 10টাকৈ কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ আঁচনি যি আঁচনিবিলাকৰ পৰা আপোনালোকৰ তৃতীয় চতুৰ্থ বৰ্গৰ পৰীক্ষাত যিকোনো সময়ত প্ৰশ্ন আহি যাব পাৰে আঁচনিসমূহৰ বিষয়ে যদি আপুনি অৱগত হয় তেতিয়াহ'লে আপুনি এই আঁচনিসমূহৰ বিষয়ে অহা যিকোনো প্ৰশ্নৰ উত্তৰ সঠিকভাৱে নিৰূপণ কৰিবলৈ আপুনি সুবিধা পাব যাৰ কাৰণে আপুনি এই আঁচনিসমূহৰ বিষয়ে কেৱল কেন্দ্ৰীয় চৰকাৰ নহয় অসমৰ ৰাজ্যিক চৰকাৰে লোৱা কিছুমান বিশেষ গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে যদি আপুনি জানি ৰাখে অৱশ্যেই আপোনাৰ কামত আহিব এনেকুৱা এটি প্ৰশ্ন হ'লেও আপুনি আপোনাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত দেখিবলৈ পাব তো অসমৰ বিভিন্ন আঁচনিসমূহৰ বিষয়ে যদি আপুনি আলোচনা কৰে তেতিয়াহ'লে আটাইতকৈ মেজৰ এতিয়া আঁচনি হ'ব যে অসমৰ অৰুণোদয় আঁচনি যি এক ধৈৰ্যবাহী আঁচনি হয় ইয়াৰ পিছতো মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি যি ৰিসেন্টলি এড কৰা হৈছে ইয়াৰ পিছতো আপোনাৰ আৰু কিছু আঁচনি আছে যিবিলাক আত্মসহায়ক গোটসকলৰ কাৰণে আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে দিয়া হৈছে অমৃত বৃক্ষ আন্দোলন এনেকুৱা এটা গুৰুত্বপূৰ্ণ আঁচনি যি আঁচনিবিলাকৰ বিষয়ে আপোনাক যিকোনো এটি প্ৰশ্ন সুধিব পাৰে যদি আপুনি বিচাৰে যে অসমত প্ৰচলিত কিছুমান আঁচনিৰ বিষয়ে এনেকুৱা টুকা লাগে ভিডিঅ' কমেণ্ট সেকশ্যনত প্ৰভাইড কৰক আপোনালোকৰ সহাৰি পালে মই পৰৱৰ্তী ভিডিঅ' আপোনালোকক প্ৰিপেয়াৰ কৰি দিবলৈ যত্নপৰ হ'ম আৰু আপোনালোকক অসমৰ বিভিন্ন আঁচনি সংক্ৰান্তত গুৰুত্বপূৰ্ণ তথ্য প্ৰভাইড কৰিম তো আজিলৈ এৰিছোঁ ধন্যবাদ